গাইজ আজি আপোনালোকৰ মাজলৈ এটা পুৰণি ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ব্লগটো চাই ভাল পাব। এয়া চিঠিখন দেখিছেনে? এয়া হৈছে আমাৰ কণমানি ভাগিনীজনীৰ অন্নপ্ৰাশনৰ চিঠি। নিমন্ত্ৰণীটো পায়ে আমি এয়া সৰ্থেবাৰীলৈ আহিছোঁ তাইৰ বাবে এটা সৰু উপহাৰ ল'বলৈ। উপহাৰ বুলিবলৈনো কি দিম, এই কাঁহী বাতি এযোৰকেই দিছোঁ যাতে তাই ডাঙৰ হ'লেও এই কাঁহীখন ভাত খাই থাকিব পাৰে আৰু মোক মনত কৰি থাকে। আৰু এনেকৈ দিন গৈ তাইৰ অন্নপ্ৰাশনৰ দিন আহি পালেহি। মই দুদিন আগতেই মাহঁতৰ ঘৰলৈ আহিছোঁ আৰু ঘৰ আহিয়ে টিকু আৰু মই মেহেন্দি লগাইছোঁ। মাও লগাইছিল, ভিডিঅ'ত দেখুওৱা নহ'ল। আৰু এইটো হৈছে মোৰ বাকচ দেই গাইজ, মোৰ আধা কাপোৰ ইয়াতেই আছে। অন্নপ্ৰাশনত কোনযোৰ পিন্ধিম তাকেই বিচাৰোঁতে বাকচ একেবাৰে উদং হৈ গ'ল আৰু নতুনকৈ কাপোৰ জাপিব লগা হৈছিলে মোৰ। আৰু এয়া হৈছে অন্নপ্ৰাশনৰ আগদিনা দুপৰীয়া আমি গৈছিলোঁ এয়া বা আৰু ভাগিনীজনীক আনিবলৈ। বায়ে পিছত আহি আছে মুনুৰ লগত আৰু ভাগিনীজনীক আমাৰ মাজতে লৈ আনিছোঁ। আহিয়ে মই এয়া মাংস বনোৱাত লাগি গ'লোঁ। মুখখন চাওক কি অৱস্থা, আজি ইমান গৰম দিছে নহয়, মানে অৱস্থা বেয়া। যদি আপুনি ৰ'দত ওলাই যায় আপুনি পূৰা ভস্ম হৈ যাব পাৰে, মানে গেৰাণ্টি আছে এইটো। বহুত ভয়ানক গৰমে আছে। ঘাম মুচিয়ে আছোঁ, ঘাম ওলাই আছে, মুচিয়ে আছোঁ। আৰু এতিয়া মাংস বনাই আছোঁ জুইত। আৰু মোৰ আজি 4:30 ট্ৰেইন আছে, মই যাবও লাগিব। খালি মেহেন্দি লগাইছোঁ। এয়া দেখিছেনে, এই ভৰ গৰমত মেখেলা চাদৰযোৰ পিন্ধি মই গৈ আছোঁ মাজুজনীৰ ঘৰলৈ। গৈছিলেই নহয়, এয়া 4:30 বজাত ট্ৰেইন আছিল। আমি কেন্দুকোনা ষ্টেচন আহি পালোৱেই। এয়া চাওকচোন, গৰম। গাইজ এয়া আমি আহি পালোৱেই। দেখিছেই নহয়, ৰভা দিছেই, একেবাৰে বিয়াৰ নিচিনা বনাইছে। গান বাজিয়েই আছে, দূৰৰ পৰাই শুনা পাইছোঁ। এয়া দেখিছে নহয়, চব মানুহ কামে কামে ব্যস্ত। এয়া আহি দেখিলোঁ মাজুজনীয়ে নাৰিকলৰ বাকলি এৰাই আছে। এয়া লাড়ু বনাব হয়তো, তাৰ বাবে বাকলি এৰাই আছে। আৰু এয়া হৈছে আমাৰ টিকলিজনী। তাৰ পাছতে তাই আমাৰ বাবে চাহ বনোৱাত লাগি গ'ল। এয়া লুচি বনাবলৈ ধৰিছে। আৰু এতিয়া মই আপোনালোকক কালিৰ বাবে কৰা আয়োজনবোৰ দেখাই আছোঁ ব'লক। এয়া হৈছে ৰান্ধনীশাল। এতিয়া হয়তো ইয়াত মাছ ফ্ৰাই কৰিব। আৰু এইখিনি দেখিছেনে, এয়া হৈছে তামোল, আধা তামোলহে দেখাইছোঁ দেই। আৰু এয়া হৈছে আমাৰ ভঁৰাল ঘৰ। তেনেতে আমাকো চাহ পানী দিলেই। মই বোলো বাৰাণ্ডাতেই বহি চাহ খাওঁ, ইমান গৰম দিছে। আমি চাহ খাই থাকোঁতে টিকলুজনীকো খুৱাবৰ সময় হ'ল, গধূলিৰ সাজ। গতিকে মাকে এয়া বাৰাণ্ডাতে তাইক বহাই লৈ খুৱাবলৈ লৈছে। আৰু এনেকৈ আমি অলপ চলপ আড্ডাও দি আছোঁ। জানেই নহয়, এনেকৈ লগ হ'লে আড্ডাটো হ'বই। আমি বোলো এতিয়া চাহ পানী খালোঁৱেই যেতিয়া কামে কামে লাগি যাওঁ, এনেদৰে বহি থাকিলে নহ'ব। আৰু ইফালে মুনুৱে বেলুন ফুলোৱাই আছে ডেক'ৰেশ্যনৰ বাবে। আনফালে মামীয়ে এয়া নাৰিকল কাটি আছে, লাড়ু বনাব সেই নাৰিকলৰে। মুঠৰ ওপৰত সকলোৱে কিবা নহয় কিবা এটা কামত ব্যস্ত আছেই। মই বোলো এই টিকলিজনীৰ লগতে অকণমান খেলি লওঁ। বহুত দিনৰ মূৰত লগ পাইছোঁ, কিমান যে ভাল লাগিছে। আৰু বা কেইদিন দেখা নাপাওঁ ঠিক নাই। আৰু এইফালে চাওকচোন, মামীয়ে তামোল কাটি আছে কালিৰ বাবে হয়তো। আৰু এইফালে চব্জি কটাতো ব্যস্ত। আজি ঘৰত পূজাও আছে দেই, সেইবাবে এয়া পুৰোহিত আহিছে। পুৰোহিতে পুৰোহিতৰ কাম কৰি আছে, এইফালে চব্জি কাটিও আছে আৰু এফালে ডেক'ৰেশ্যনো চলি আছে। এয়া মই দেখাইছোঁ ৰ'বক, এয়া চাওকচোন। গাইজ আজি বহুত ব্যস্ত। ইফালে ত্ৰিনাথ পূজা চলি আছে আৰু ডেক'ৰেশ্যনৰ কামো চলি আছে। চব্জি কাটি আছে। আৰু আমি কি কৰি আছোঁ, এইয়া চাওক, আমিও বহুত কাম কৰিছোঁ, কিন্তু বৰ্তমান মানে কি অলপ ৰেষ্ট ল'ব আহিছোঁ। চবফালে কাম চলি আছে। ভৰিৰ পাৱাৰ, হা
গম লাগছে আমি সেইফালে খাওঁ আজি পিছে পূজাটিৰ কাৰণ কি জানেনে? আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতনীল ডাঙৰীয়াৰ শুভ জন্মদিন। এয়া দেখিছেনে আমাৰ গায়কে সেৱা কৰি আছে। এয়া পূজাভাগ শেষ হোৱাৰ পাছত প্ৰসাদ বিতৰণ হ'ল। আনফালে ময়ো ভোগ বাকি আছোঁ। পূজা শেষ হোৱাৰ পাছতেই এয়া ৰান্ধনীশালত মাছ ফ্ৰাই কৰাত লাগি গৈছে। আনফালে হাঁহ বাচি আছে দেখিছেই নহয়। আৰু এইফালে আমি কেইজনমানে লগ হৈ লাড়ু বনাই আছোঁ নাৰিকলৰ কালিৰ বাবে। আজি পিছে ৰাতিৰ সাজ বাৰ্থডে স্পেচিয়েল বুলি হাঁহৰ মাংস আৰু মাছৰ কণী ভাজিৰে দগৰি খালোঁ। তো এতিয়ালৈ গুড নাইট দেই। গুড মৰ্ণিং গাইজ। আজি হৈছে অন্নপ্ৰাশনৰ ৰাতিপুৱা। আমাতকৈ পিছে তাই আগেহে ৰাতিপুৱা সাৰ পাইছে দেই। 5:30 বজাতেই সাৰ পাইছে। আৰু এয়া চাওকচোন ঘূৰি ঘূৰি শুওঁতে কি ধৰণে শুই আছে তাই। সাৰ পালেই যেতিয়া আমিও উঠি মুখ হাত ধুই ল'লোঁ। তাই যিহেতু সাৰে আছে গতিকে মই অকণমান তাইক ৰখিবলৈ বাহিৰতে লৈ গ'লোঁ ফুৰাবলৈ। আৰু এয়া চাওকচোন কিমান কি কাম চলিয়ে আছে এতিয়ালৈকে ডেক'ৰেশ্যনৰ। এয়া চাওকচোন আমাৰ আইজনী ৰাতিপুৱা সাৰ পাইছে যে এতিয়া টোপনি লাগিছে তাইৰ। গাইজ এতিয়া মই আপোনালোকক ডাইৰেক্ট 10টা বজাৰ ভিডিঅ' দেখাই আছোঁ। এইফালে দেখিছেই নহয় ৰান্ধনী আহি গৈছে। আমিও ৰেডি হৈ গ'লোঁ। আৰু এইফালে এই গা ধোৱাৰ ব্যৱস্থা কৰি আছোঁ। ধুনীয়াকৈ গাখীৰত গা ধুৱাই দিম দেই আমাৰ আইজনীক। আমাৰ আইজনীৰ আজি কি যে ফূৰ্তি নহয়। এয়া চাওকচোন গা ধুবলৈ লৈছে। তাই পিছে গা ধুই বহুত ভাল পায়। এয়া চাওকচোন পানীৰ লগত খেলিয়ে আছে এইফালে। গা পা ধুৱাই এয়া তাইক পূজাৰ বাবে ৰেডি কৰি ল'লোঁ। আৰু আনফালে চিৰা দৈৰ ব্যৱস্থা চলি আছে, জলপানৰ ব্যৱস্থা। আমি এতিয়া জলপান খাবলৈ আহিছোঁ। এয়া চাওক এয়া আমি চিৰা দৈ খাবলৈ লৈছোঁ। আৰু ইফালে দেউতাকে পূজাত বহিছে। আমি আজিৰ দিনটোত ইমানেই ব্যস্ত হৈ গ'লোঁ। মই সৰু ভিডিঅ'হে লৈছোঁ অকণমান, বহুত বেছি বহলকৈ দেখুওৱা নহ'ল। আৰু এয়া চাওক তাইৰ ভাত মুখত দিয়া সময় আহি পালে। আইজনী আনিয়া ঘটিলে আ ঠিক আছে মই তোমাৰ মোবাইলত চাই দিয়া আমি খাব লাগিব না লাষ্টত ও নাই বাইটাকে এৰি দিলি কাম আজি যদি এই দিয়াওতে মানে কনসেশন কৰা যায় তাই খাওতে কনসেশন বিছিলো আনা কত বিছিলো বাইটাকে দিছলা বিছিলো আমাই মোক পুৰি সিলেগানা মই খাই আমাৰ জিমে পানি বঢ়িয়া বহুত নাকতে নলনি কেন না দিও মেঘনা লসা এটা আপনি লক্ষ্য করে আগতে দিতে পারবেন এটা পাবো না পাইখান লাগে তালি বাইটাকে হালবাই পারা নাই প্রত্যেক ধরি আর আমাক হাবাস গাইজ কিবা হ'ল গমেই নাপালোঁ। মোৰ তাত ভাত মুখত দিয়া সময়ৰ ভিডিঅ' নাপালোৱেই। মোৰ ফটো কেইটামান আপোনালোকক দেখাই দিছোঁ হা। তাই ভাত খোৱাৰ বাবে ইমান এক্সাইটেড হৈ আছিল নহয়। কিন্তু যেতিয়া তাইক শুঙাই লৈ আনিলে বহুত কান্দিছিল। শেষত পায়সখিনি খুৱাই দিয়াতেহে তাই হাঁহিটো মাৰিছে অকণমান। এয়া চাওকচোন মামা ককাকেও খুৱাই দিলে। আৰু আজিৰ দিনৰ বেষ্ট গিফ্টটো মই আপোনালোকক দেখাই দিছোঁ। এয়া চাওকচোন এয়া খুৰাকে তাইৰ ফটো একপি ধুনীয়াকৈ নিজ হাতেৰে আঁকি তাইক গিফ্ট কৰিছে। এয়া চাওকচোন তাইও ভাল পাইছে খুব। এয়া চাওকচোন তাইৰ ৰিয়েকশ্যনটো। আমাৰ আইজনীৰ ভাত খোৱা পৰ্ব শেষ হ'ল যেতিয়া এতিয়া আমিও ভাত খাবলৈ বহিলোঁ।
আমি বেছি দেৰি কৰা নাই, ভাত পানী খাই 4:30-5মান বজাত মই ঘৰলৈ উভতিলোঁ। আপোনালোক সকলোৱে আমাৰ টিকলিজনীক মৰম যাচিব দেই। আজিলৈ এৰিলোঁ।